আমি ঈশ্বৰৰ কাম কৰাটো হলে মানে একদম প্ৰাইড হৈ কিনে মই যে পাষ্টৰ হয় মই যে ডিকন হয় বুলি এনেকা প্ৰাইড লৈ কিনে নহয় কিন্তু একটা অপৰচুনিটি নিচিনা ন যীশু খ্ৰীষ্ট অহাটো হলে পাপী মানুহবিলাক কেনে বাচাবৰ কাৰণে আহিছে এতিয়া কোনো পবিত্ৰ নাই আৰু কোনো বি মানে ৰাইচিয়াছ নাই ন সব পাপী আছে আৰু এইটো সব পাপী মানুহৰ কাৰণে যীশু খ্ৰীষ্টটো আহিছে এইটো আশা কৰি আছো আপোনালোকে ঈশ্বৰৰ বাক্যটো ভাল পাই আছে আৰু বুজি আছে আৰু ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰি আছে বুলি আমি আজি 1 Timothy chapter 1 verses 12 and 17 তো চাই লৈ যাম তাতে আমি শিকি পাম কি পলৰ পাৰ্সোনাল লাইফ ন তাৰ লাইফ কেনেকা চেঞ্জ হৈ গৈছে আৰু তাৰ টেষ্টিমনি এটা এপোষ্টল পলৰ পাৰ্সোনাল টেষ্টিমনি আৰু তাৰ এক্সাম্পলটো আমি চাই লৈ যাম তো আহক আমি আজি chapter 1 verses 12 to 17 মই আমাৰ সব মানুহ কাৰণে একবাৰ পঢ়ি লৈ যাম The verse 12 তেনেকৈ কৈছে I thank Christ Jesus our Lord who has given me strength that consider me trustworthy appointing me to his service even though I was once a blasphemer and a persecutor and a violent man I was shown mercy because I acted in ignorance and unbelief the grace of our Lord was poured out on me abundantly along with his faith and love that are in Christ Jesus here is a trustworthy saying that deserves full acceptance Christ Jesus came into the world to save sinners, of whom I am the worst, but for that very reason I was shown mercy, so that in me, the worst of sinners, Christ Jesus might display his immense patience as an example for those who will believe in him and receive eternal life. Now, to the King eternal, immortal, invisible, the only God, be honor and glorify forever and ever. Amen. This is our বাক্য আছে এতিয়া আমি ভাৰ্স 12 চাই গ'লে এপোষ্টল পলে ন থেংকস গিভিং যীশু খ্ৰীষ্টৰ কাৰণে ধন্যবাদ দি কিনে ষ্টাৰ্ট কৰিছে আৰু তাৰ বেলেগ এপিষ্টল পলে লিখা বেলেগ কিতাপবিলাক চাই গ'লে পলে সদায় ঈশ্বৰৰ কাৰণেহে ধন্যবাদ দিয়ে ঈশ্বৰ বাবা ঈশ্বৰৰ কাৰণে কিন্তু এতিয়া চালে একটা ইউনিক ন বেলেগ দেখি পায় যীশু ডাইৰেক্ট এপোষ্টল পলে ডাইৰেক্ট জিজাছ খ্ৰাইষ্ট যীশুৰ কাৰণে ধন্যবাদ দিছে কিলে গ'লে এতিয়া আমি ক্লিয়াৰ নাই কিন্তু কিছুমান কাৰণে ইটো বি হ'ব পাৰে কি মানে আমি গম পাই কি পলটো ডাইৰেক্ট যীশু খ্ৰীষ্টকে এনকাউণ্টাৰ কৰিছিলে যেতিয়া নেকি দামাস্কাছলৈ গৈ আছিলে এইটো ৰোডতে ডাইৰেক্ট জিজাছ খ্ৰাইষ্টকে এনকাউণ্টাৰ কৰিছে এইটো কাৰণে মানে এতিয়া পলে আৰু ইটো লগতে তাৰ পৰাই তাৰ লাইফটো মানে ট'টেলি চেঞ্জ হৈ গৈছে ন বেলেগ একটা হৈ গৈছে পল যেনেকা আছিলে এনেকা নাই আছিলে আৰু ডাইৰেক্ট ট'টেলি এটা ডিফাৰেণ্ট লাইফ ই পাইছে এইটো কাৰণে পলে মানে ইয়াতে স্পেচিয়েলি মানে যেনেকৈ ই ফল্ছ টিচাৰ্ছ আৰু টিমথিকে এনকাৰেজ কৰিব বিচাৰিছে আৰু ইফেচাছ মণ্ডলীবিলাকৰ কাৰণে তো এইটো কাৰণে কি এনে পলে মানে স্পেচিফিকেলি ইউজ কৰিছে পাৰে জিজাছ খ্ৰাইষ্টৰ নেম চাবি মই যীশু খ্ৰীষ্টৰ দ্বাৰা যীশু খ্ৰীষ্টকে গ্ৰহণ কৰাৰ পাছত মোৰ লাইফ কেনেকুৱা হৈ গ'ল এইটো কাৰণে মানে এপোষ্টল পলে ডাইৰেক্ট এতিয়া জিজাছ খ্ৰাইষ্টৰ নামটো মই যীশু খ্ৰীষ্টকে ধন্যবাদ দি আছো বুলি কৈছে আৰু এতিয়া তিনিটা কাৰণ কাৰণে ই ধন্যবাদ দিছে নম্বৰ 1 তে মোকে তাগত দিয়াৰ কাৰণে কৈছে তাগত ক'লে এতিয়া আমি ফাইট কৰিবৰ কাৰণে বা ৰেচলিং বা কোনো বেলেগ এতিয়া মাংস কামৰ কাৰণে নহয় কিন্তু স্পিৰিচুৱেল ষ্ট্ৰেংথ যোনটো নেকি যীশু খ্ৰীষ্ট পাহে আহে অনুগ্ৰহ আৰু মৰম দ্বাৰা তো আমি গম পাই কি পলে কিমান ন জাগাতে প্ৰচাৰ কৰিছে ঈশ্বৰৰ বাক্য বহুত নানা কিচিমৰ ট্ৰায়েলছ এণ্ড টেম্পটেশ্যন ফেচ কৰিছে হ'লেবি ই থাকি যোৱা নাই বা ভাগৰি যোৱা নাই বা গিভ আপ কৰা নাই ই কণ্টিনিউৱাছলি ঈশ্বৰৰ কাম কৰি গৈছে এইটো তাৰ নিজৰ তাগৰ দ্বাৰা নহয় কিন্তু ঈশ্বৰে তাকে শক্তি দিয়াৰ কাৰণে এইটো কাৰণে পল স্পেচিফিকলি এতিয়া মেনশ্যন কৰিছে কি মই যীশু খ্ৰীষ্টকে ধন্যবাদ দি আছো মোকে তাগত দিয়াৰ কাৰণে আৰু তাগত দিয়াটো তাৰ নিজৰ কাম কাৰণে বা তাৰ নিজৰ নাম কাৰণে নহয় কিন্তু ঈশ্বৰৰ কাম কাৰণে চাবি তাৰ এটিটিউড কিমান একটা হাম্বল আৰু ভাল আছে আৰু ছেকেণ্ড ফেথ কাৰণে কৈছে বিশ্বাসটো আমি গম পাই কি ওৱান অফ দ্য গিফ্টছ ন যেতিয়া নেকি আমি যীশু খ্ৰীষ্টকে গ্ৰহণ কৰে তেতিয়া ঈশ্বৰে আমাকে খালি নতুন জীৱনে নিদিয়ে কিন্তু একটা নতুন এটিটিউড নতুন একটা বিশ্বাসটো দিয়ে আৰু এইটো বিশ্বাসটো হৈ গ'ল ঈশ্বৰৰ নহয় এনি চিটুৱেশ্যন ভাল বিয়া না যেনেকা চিটুৱেশ্যন দিলে ঈশ্বৰৰ লগতে একদম বিশ্বাস কৰি কিনি ঈশ্বৰৰ আগতে নম্ৰ হৈ কিনি ঈশ্বৰকে ঈশ্বৰ একো নহয় আপুনিতো আছে মোৰ লগতে এইটো একটা বিশ্বাস ঈশ্বৰ আমাকে দিয়ে আৰু এইটো বিশ্বাস দৰে তাৰ কামটো আগবাঢ়ি লৈ যাব কাৰণে দিয়ে এইটো কাৰণে পলে এতিয়া স্পেচিয়েলি বিশ্বাস ফেথ তাগত আৰু তাকে ছাৰ্ভিচটো স্পেচিয়েলি ছাৰ্ভিচ আমি গম পাই কি পলটো একটা মিছনাৰী আছিলে ন আৰু একটা ইভাঞ্জেলিষ্ট আছিলে ই বহুতো চাৰ্চ প্লান্টিং কৰিছে বহুত জাগাত ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিছে আৰু মই সেইদিনা কোৱা নিচিনা হাফ অফ দ্য বুকছ অফ দ্য নিউ টেষ্টামেণ্টে 13টা লেটাৰ্ছ এপিষ্টলটো ই লিখিছে চ' এইটো ছাৰ্ভিচ কাৰণে ই
তাৰ নিজৰ নামটো কৰা নাই কিন্তু ইমান গ্ৰেটফুল চাবি একটা তাৰ মাইণ্ডটো ন ঈশ্বৰকে ইমান ধন্যবাদ দিছে ঈশ্বৰ ধন্যবাদ মোক এইটো কাম এইটো দিয়াৰ কাৰণে এইটো চাৰ্ভিছ কৰে একচুৱেলি এইটো diakonos গ্ৰীক ৱৰ্ড diakonos means which means service or in the simple word like একটা নকৰ নিচিনা ন এইটো আইডিঅলজিতে আহে এইটো টাৰ্মটো আহে আৰু ডিকন ৱৰ্ডটো বি এইটো ইয়াৰ পৰা আহিছে ডিকনটো লাইক simply means একটা চাৰ্ভিছ মানে লোককে সেৱা কৰা নকৰ একটা এইটো টাৰ্মটো আছে এইটো নিচিনা মানে পলে ইমান মানে গ্ৰেটফুল হৈ কিনে ঈশ্বৰকে ধন্যবাদ দিছে ঈশ্বৰ মোক ধন্যবাদ দি আছো মই আপুনিকে মোকে এইটো আপোনাৰ কামটো আগবঢ়াই লৈ যাব কাৰণে বা আপোনাৰ কামটো কণ্টিনিউ কৰিব কাৰণে মোকে এইটো অপৰচুনিটি দিয়াৰ কাৰণে ইমান একটা গ্ৰেটফুল একটা হাম্বল এটিটিউড হৈ কিনে ঈশ্বৰৰ কাৰণে ধন্যবাদ দিছে চাৰ্ভিছ কাৰণে কিন্তু তাৰ অপজিট তাৰ কণ্ট্ৰাষ্ট আজিকালি চাই গ'লে আমাৰ চাৰ্চ লিডাৰ্ছ বিলাক স্পেচিয়েলি মইতো পাষ্টৰ হয় মইতো ডিকন হয় বুলি একটা লাইক একটা প্ৰাইড ফিলছ কৰে তাতে না কিন্তু আমি একটা এনেকুৱা প্ৰাইড হ'ব নালাগে সেইলে কৰি এইটো ফাৰ্ষ্ট ঈশ্বৰে আমি একটা আনডিজাৰ্ভ ন আমি আনৱৰ্ডি আছো কিন্তু ঈশ্বৰে আমাকে চুজ কৰিছে এইটো আমি যেতিয়া নেকি আমি কিমান পাপি আছো আমাৰ পাপটো যেতিয়া নেকি আমি গম পাই তেতিয়াহে আমি মানে উইথ গ্ৰেটফুল ন একদম ঈশ্বৰকে ধন্যবাদ মন পৰা আমি ঈশ্বৰকে ধন্যবাদ দিব পাৰিম যেতিয়া নেকি এইটো আমাৰ প্ৰাইডটো ইগ'টো এইটো নাই হাতাইছে গ'লে আমি এটিটিউডটো পল নিচিনা এটিটিউডটো কেতিয়াবা আমি নাই পাম তেতিয়া পল চাবি একটা ইমান ভাল একটা ইমান ডাঙৰ একটা মিছনাৰী ইমান একটা ভাল একটা ঈশ্বৰ চাৰ্ভেণ্ট হৈ কিনে ঈশ্বৰকে ধন্যবাদ দিছে কিন্তু আজিকালি আমাৰ লিডাৰ্ছ বাকে চাই গ'লে মানে মই যে লিডাৰ্ছ হয় না মই যে পাষ্টৰ হয় কৈ নিজকে একটা মানে একটা ঘমণ্ডি একটা প্ৰাইড লয় কিন্তু আমি এনেকা হ'ব নালাগে আমি ইয়াৰ পৰা গম পাই ভাৰ্ছ 13 চাই লৈ গ'লে আমি গম পাই কি পল এটা নিজৰ একটা টেষ্টিমনিটো শ্বেয়াৰ কৰি আছে ন চাবি কৈ আছে এফেছাছ মণ্ডলীৰ কাৰণে আৰু তিমথিৰ কাৰণে স্পেচিয়েলি মইতো চাবি মই একজন যীশু খ্ৰীষ্ট ন যোন মানে বিলিভাৰ্ছ বিলাক কাৰণে আমি এক্স চেপ্টাৰ 8 আৰু 9 চালে আমি গম পাই কি পলে যীশু খ্ৰীষ্টকে গ্ৰহণ নাই কৰাৰ আগতে বহুত মানুহ খ্ৰীষ্টান মানুহকে টৰ্চাৰ কৰিছে পাৰ্চিকিউট কৰিছে ন আৰু জেলতে ঢালি দিয়ে যীশু খ্ৰীষ্টকে যোনে নেকি স্পেচিয়েলি যীশু খ্ৰীষ্টৰ বাক্য যোনে প্ৰচাৰ কৰে এইটোবিলাক কাৰণে জেলতে ঢালি দিয়ে ইভেন মাৰ্ডাৰ বি কৰি দিছে আমি এক্স চেপ্টাৰ 8 আৰু 9 চালে গম পাই কিন্তু এতিয়া পলে তাৰ টেষ্টিমনি ইউজ কৰি কৈ আছে কিন্তু তাৰ নাম ডাঙৰ কৰিবৰ কাৰণে নহয় কিন্তু ঈশ্বৰৰ নাম গ্ৰহণ কৰিবৰ কাৰণে মই চাবি নিজকে কৈছে মানে মানুহবিলাকে ন চাবি মই বি এক সময়তে ঈশ্বৰকে নাজানি থকা সময়তে মই বি এনেকা একটা পাপী আছিলো কিন্তু যীশু খ্ৰীষ্ট মোকে বচাই দিছে এইটো পাপ পৰা ঈশ্বৰৰ অনুগ্ৰহ দ্বাৰা ঈশ্বৰৰ মৰম দ্বাৰা তেনে পল এতিয়া ভেৰি অনেষ্টলি ন চৰম কৰা নাই তাৰ নিজৰ পাষ্ট লাইফ পৰা তাৰ পাষ্ট লাইফতে ন কেনেকা আছিলে চৰম কৰা নাই একদম অনেষ্টলি চিনচিয়াৰলি ন একদম চৰম নাই কৰি তাৰ নিজৰ উইকনেছেছ আৰু তাৰ নিজৰ কমজোৰিবিলাক তাৰ নিজৰ পাপবিলাক শ্বেয়াৰ কৰি আছে এতিয়া এজ এ টেষ্টিমনি যাতে ঈশ্বৰৰ নামটো উচ্চা হওক কিন্তু এতিয়া আমি ইয়াৰ পৰা একটা কথা শিকি পাই চাবি আমি মানুহ হৈ কিনে একটা মানুহ হিচাপে মানে আমি সদায় নিজৰ বাৰীতে বা নিজৰ ঘৰ মানুহ বাৰীতে আমি সদায় ভাল ভাল কথাটো ক'ব বিচাৰে কিন্তু এতিয়া পলকে চাই গ'লে তাৰ টেষ্টিমনিটো বহুত অপজিট ন নিজৰ পাপটো একদম চৰম নাই কৰি কিনে নিজৰ পাপটো শ্বেয়াৰ কৰিছে তেতিয়া আমি শিকি পাই কি ইয়াতে আমি খালি আমাৰ ভাল কথা নাই কবি বেয়া আছে বুলি নহয় কিন্তু আমি নিজৰ পাপ লাইফটো আমি চবেই পাপি আছো আৰু আমাৰ এজ এ স্পিৰিচুৱেল বিলিভাৰ্ছ একটা চান্স ন নিজৰ পাপ কাৰণে আমি চৰম কৰিব নালাগে কিন্তু একজন এজনকে শ্বেয়াৰ কৰি ককাই ভাই বনী বা পাষ্টৰ মইতো এনেকা কষ্ট পাই আছো মোৰ স্পিৰিচুৱেল লাইফতে মই এনেকা পাপতে বাৰে বাৰে ঘিৰি আছো কিন্তু অপেনলি এনেকা একদম মানে উইদাউট এনি জাজমেণ্ট এনেকা একজনকে নিজৰ কমজোৰিবিলাক বা নিজৰ পাপবিলাক শ্বেয়াৰ কৰি নি আমি একজনকে ইনকাৰেজ কৰিব এনেকাই ডাঙৰ হ'ব লাগে তুমি একটা আমি শিকি পাই ভাৰ্ছ 13 পৰা ভাৰ্ছ 14 বা 16 চাই গ'লে আমি গম পাই তাতে পলে ন তাৰ নিজৰ টেষ্টিমনি তাৰ নিজৰ এক্সাম্পল পালে এতিয়া ঈশ্বৰে ন যীশু খ্ৰীষ্টৰ মেছেজ বা আহাৰ কাৰণে এতিয়া কৈ আছে গছপেলটো কি আছে এইটো কৈ আছে ভাৰ্ছ 14 আমি চালে গম পাই কি মানে পল বি এনেকে একটা পাপি এনেকে একটা বিয়া আছিলে কিন্তু যীশু খ্ৰীষ্ট তাৰ অনুগ্ৰহ দ্বাৰা ন তাৰ অনুগ্ৰহ দ্বাৰা তাকে একদম এবান্ডেন্টলি না মিন্স মানে একদম একো কমি নাই ন আৰু খালি একবাৰ কাৰণে নহয় কিন্তু সদায় মানে একদম অভাৰফ্ল' হৈ থকা নিচিনা একদম ভৰ্তি খালি তাকে বাচাই দিয়া টাইম সময় দিয়ে নহয় কিন্তু সদায় ডে লাইফতে একদম ঈশ্বৰৰ অনুগ্ৰহটো অভাৰফ্ল' এটা মানে একো লিমিট নাই এনেকা আছে এইটো একটা আইডিয়া দি আছে ভাৰ্ছ 14 বা 16 চাই গ'লে আমি গম পাই আৰু স্পেচিয়েলি ভাৰ্ছ 14 কি কৈছে ন মোকে ঈশ্বৰৰ কৃপা ন মাৰ্চিটো দেখাইছে কিলে ক'লে মই একটা আনবিশ্বাস দি ন একটা পাপতে আছিলো এইটো কাৰণে ঈশ্বৰে যীশু খ্ৰীষ্টই তাৰ অনুগ্ৰহ আৰু মাৰ্চি দ্বাৰা মোকে বচাইছে আৰু খালি মোকে বচাই দিয়া নাই কিন্তু মোকে ফেথ আৰু লাভ মৰম আৰু বিশ্বাস দিছে গৈছে আৰু উঠনি কোৱা নিচিনা ঈশ্বৰৰ যেতিয়া নেকি আমি যীশু খ্ৰীষ্ট গ্ৰহণ কৰে তেতিয়া আমি গম পাই কি খালি আমাকে চাৰ্ভেশ্যন বা ইটাৰনেল লাইফটো নহয় কিন্তু
ঈশ্বৰে একটা এজ এ গিফ্ট আমাকে তাৰ মৰমটো আৰু তাৰ যোনটো একটা ফেথ আছে বিশ্বাসটো দিয়ে যাতে আমি ডে টু ডে লাইফতে ঈশ্বৰৰ মৰমটো আমি বুজি পাম আৰু এইটো মৰম হিচাপে আমি একটা ভাল জীৱনটো মানুহ মাজতে আমি ঈশ্বৰৰ মৰম দেখাব পাৰিম আৰু আমাৰ বিশ্বাস দ্বাৰা আমাৰ একশ্যন দ্বাৰা মানুহে যীশু খ্ৰীষ্টই গম পাব দিব এইটো কাৰণে তাৰ পৌলে এতিয়া কৈ আছে খালি মোকে নতুন জীৱন পোৱা নহয় কিন্তু তাৰ এজ এ গিফ্ট ন একটা এজ এ বোনাছ মোকে তাৰ মৰম আৰু তাৰ বিশ্বাসটো ফেথটো মোৰ কাৰণে দিছে আৰু ইটাৰনেল লাইফটো এনেকুৱা নহয় কি একবাৰ পাইছে হৈ গ'ল খতম হৈ গ'ল বা আহি থকা জীৱন দিয়ে ন ইটাৰ ফিউচাৰতে অকলে হয় ইটাৰনেল লাইফ এইটো নহয় ইটাৰনেল লাইফ যেতিয়া নেকি আমি যীশু খ্ৰীষ্টকে এজ এ পাৰ্চনেল ছেভিয়ৰ আমি একচেপ্ট কৰে বা গ্ৰহণ কৰে যেতিয়া আমি ৰিপেন হয় আমাৰ পাপ পৰা তেতিয়া যীশু খ্ৰীষ্টই একটা নতুন জীৱন দিয়ে আৰু এইটো নতুন জীৱনটো আমাৰ পুৰণা লাইফ বা টোটেলি ডিফাৰেণ্ট ন একেবাৰে বেলেগ যোনটো আমি মানে পুৰণা লাইফ বা চিনফুল লাইফ বা বেলেগ একটা লাইফ যোনটো আমি টোটেলি ডিফাৰেণ্ট লাইফ ডাইৰেকশ্যন একবাৰ মানে গুচি যায় এইটো নিচিনা নেকি যেতিয়া নেকি আমি একটা প্ৰভু যীশু খ্ৰীষ্টকে গ্ৰহণ কৰে তেতিয়া আমাৰ লাইফটো মানে সেম নাথাকে আৰু আমি যেনেকৈ আগতে আছিলো আমাৰ পাষ্ট লাইফতে যেনেকৈ পৌলে হোৱাৰ স্বাধীনতাৰ টেষ্টিমনি কৈছে এইটো নিচিনা তাৰ আমাৰ জীৱনটো সেম নাথাকে আৰু বেলেগ হৈ যায় এইটো কাৰণে ইটাৰনেল লাইফটো আমি সদায় ফিউচাৰতে ঈশ্বৰৰ লগতে যাম এনেকৈ হাঁহি ধেমালি খুচি থাকিম আমি ইমান কয় কিন্তু আমি নিজৰ এটা আৰ্থলি লাইফ যে আমি ফেইল হৈ যায় যোনটো নেকি এটা ঈশ্বৰে নতুন জীৱনটো দিছে নতুন বেলেগ একটা লাইফটো এইটো হিচাপে থাকিবলৈ আমি ফেইল হৈ যায় এইটো কাৰণে পৌলে কৈ আছে নাই ইটাৰনেল লাইফটো খালি ফিউচাৰ কাৰণে নহয় কিন্তু আমি যেতিয়া নেকি যীশু খ্ৰীষ্টকে এনকাউণ্টাৰ কৰে এইটো ভেৰি মোমেণ্টে আমাৰ একটা নতুন লাইফটো বিগিন হয় বুলি কৈছে ভাৰ্ছ 15 কৈছে কি মানে ন যীশু খ্ৰীষ্টলে পাপী মানুহকে বচাবৰ কাৰণে আহিছে আৰু তাৰ মাজতে মই তোলে সবচে বিয়া একটা আছিলো কৈছে মানে আই এম দ্য ৱৰ্ষ্ট কিন্তু এটা ৱৰ্ষ্ট মানে এইটো যদি আমি চাই গ'লে সবচে বিয়া বুলি নহয় কিন্তু মানে ন তোমালোকৰ নিচিনা বা তোমালোকৰ পৰা মানে তোমালোকৰ একটা যোনটো এতিয়া পাপ কৰি আছে তাৰ পৰা আগতে মই কৰি আহিছো এইটো আইডিয়া দি আছে যেনেকৈ স্পেচিয়েলি আমি কোৱা নিচিনা ফ'ৰ্থ টিচিংবিলাক ন ইহঁতৰ ল যোনটো নেকি অল্ড টেষ্টিমেণ্টৰ ল আছে ইটোৱে হয় ইটোৱে চালভেশ্যন দিব ইটোকে ফ'ল' কৰিব লাগে এইটো টিচিংটো কৰি আছিলে কিন্তু পৌলে এতিয়া কি কৈ আছে ক'লে চাবি মই এক সময়তে আপোনালোকৰ নিচিনা এনেকাহে বিশ্বাস কৰিছিলো এইটো মই চিনচিয়াৰ আছিলো কি আমি ল'টো ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগে আৰু ল' আমাকে চালভেশ্যন দিব কিন্তু নাই পৌলে এতিয়া কি ক'ব নাই গলতি আছে মই এনেকাই ভাবিছিলো কিন্তু মই গলতি আছিলো আৰু মই এতিয়া সঁচাকে যীশু খ্ৰীষ্ট চিনি পাইছো আৰু তাৰ দ্বাৰা মই চালভেশ্যন নতুন জীৱনটো পাইছো এইটো কাৰণে খালি পৌলে কি ক'ব বিচাৰিছে খালি মই অকল নহয় কিন্তু মোৰ নিচিনা বহুত পাপী আছে ইটোবিলাকে যীশু খ্ৰীষ্টক বাচাবৰ কাৰণে আহিছে আৰু পৌলে এমফেচাইজ কৰিছে ওৱান ছেকেণ্ড যীশু খ্ৰীষ্ট অহাটো হ'লে পাপী মানুহবিলাকে বাচাবৰ কাৰণে আহিছে এতিয়া কোনো পবিত্ৰ নাই আৰু কোনো মানে ৰাইচিয়াছ নাই ন চব পাপী আছে আৰু এইটো চব পাপী মানুহৰ কাৰণে যীশু খ্ৰীষ্টটো আহিছে এইটো কৈ আছে পৌলে ভাৰ্ছ 15 আৰু 16 চাই গ'লে যায় আমি গম পাই কি যীশু খ্ৰীষ্টৰ বা ঈশ্বৰৰ একটা ইমেন্স ন একদম আমি হিচাপ কৰিব নোৱাৰা বা আমি ভাবিব নোৱাৰা একটা এনেকুৱা পেচেণ্ট একটা ধৈৰ্য দেখাইছে পৌলৰ জীৱনটো বা পৌলকে এটা চালভেশ্যন দি কিনি এতিয়া আমি গম পাই কি চালভেশ্যনটো আমি নিজৰ মানে আমি আৰ্ণ কৰিব নোৱাৰে বা আমি কোনো বস্তু কোনো ভাল কাম কৰি কিনি বা টকা পইচা বা আমি ল'ব নোৱাৰে কিন্তু ঈশ্বৰৰ অনুগ্ৰহ ঈশ্বৰৰ মৰম আৰু ঈশ্বৰৰ পেচেঞ্চ দ্বাৰাই আমি এইটো চালভেশ্যনটো পাই তো এনে পৌলে এমফেচাইজ কৰি দিছে এতিয়া চাবি মোৰ নিচিনা পাপী মানুহকে যদি বাচাব পাৰে নহ'লে বেলেগ মানুহে কেলে বাচাব নাই পাৰিব না আৰু ঈশ্বৰতো ইমান ধৈৰ্য আছে এইটো কৈ আছে ভাৰ্ছ 15 আৰু 16 দিছে এইটো নিচিনা আমি জীৱনতে এনেকা হ'ব লাগে চাবি আমি একটা কনফিডেন্ট হ'ব লাগে মোৰ লাইফটো চাবি মোৰ আগতে এনেকা আছিলে কিন্তু মই আজি যীশু খ্ৰীষ্টই চেঞ্জ কৰি কিনি মই আজি এনেকা থাকি আছো হয় আমি পাপী দুনিয়া ন পৃথিৱীত একটা পাপ জাগা আমি চিনফুল নেচাৰ ষ্টিল আছে হ'লে একটা লাইফটো ডে বাই ডে লাইফ ন অলপ ভাল হৈ গৈ থাকিব লাগে এইটো হ'ব লাগে আমাৰ টেষ্টিমনি আমাৰ এটিটিউডটো যেনেকৈ কি আমি চাই গ'লে আজিকালি ভেৰি ডিফাৰেণ্ট ন কণ্ট্ৰাষ্ট একটা প্ৰেক্টিছ বা দেখি পায় স্পেচিয়েলি চাৰ্চ লিডাৰ্ছবিলাক বা ডিকনবিলাক মইতো ডিকন হয় মইতো পাৰ্চৰ হৈ কিনি মানুহ মাজত পাই একটা ডিফাৰেঞ্চ বা একটা গেপটো আমি দেখি পায় কিন্তু লিডাৰ্ছ বা স্পেচিয়েলি চাৰ্চ লিডাৰ্ছ বা এনেকুৱা গেপটো হ'ব নালাগে যাতে আমি গছপেলে ন ডিফাৰেণ্ট লেভেলৰ মানুহ বা ডিফাৰেণ্ট গ্ৰুপ অফ পিপল কি মানে একটা ইউনাইট কৰি একটা ইকুৱেলিটিটো দেখাব পাৰিব লাগে গছপেল যদি নেকি চাৰ্চতে আমি একটা ক্লাছেছ ন বা ধনী দুখীয়া বা ৰাইচিয়াছ আৰু চিনাৰ বা জাত হিচাপতে বা ৰং হিচাপতে কালাৰ হিচাপতে যদি আমি এনেকুৱা ক্লাছেছ বা ডিফাৰেঞ্চেছ এনেকুৱা দেখি পাই চাৰ্চ এইটো চাৰ্চটো একটা হেল্ডি নহয় সেইটো কাৰণে আমি গছপেলটো খালি আমাৰ জীৱন ইটাৰনেল লাইফ দিয়া নহয় কিন্তু এইটো গছপেলে আমাৰ লাইফটো ইউনাইট কৰিব লাগে আৰু ইকুৱেলিটিটো আনিব লাগে চবৰ মাজতে আৰু ভাৰ্ছ 17 পৌলে ন
ঈশ্বৰৰ নামটো একদম প্ৰশংসা কৰিছে একটা ৰাজা ন ৰাজা ক'লে ৰাজাই যেনেকৈ কি পৃথিৱীতে ৰুল কৰে ন ইটো নিচিনা কিন্তু যীশু খ্ৰীষ্টটো আমাৰ মাজতে এতিয়া নাই স্বৰ্গতে আছে হ'লে বি যীশু খ্ৰীষ্টৰ মেছেজ আৰু যীশু খ্ৰীষ্টৰ বাক্য আৰু পবিত্ৰতাই আমাৰ মনটো আমাৰ মাইণ্ডটো ৰুল কৰিব লাগে ৰুল বুলি এনেকুৱা ৰাজাবিলাকে বা আজিকালি দেশৰ লিডাৰবিলাক নিচিনা এনেকুৱা নহয় কিন্তু একদম মৰমৰ দ্বাৰা আৰু বিশ্বাস দ্বাৰা তাৰ বাক্যৰ দ্বাৰা আমাৰ জীৱনতে এটা ৰাইচিয়াছ লাইফ থাকিব কাৰণে ৰুল কৰিব লাগে আৰু ঈশ্বৰৰ কাৰণে ধন্যবাদ দিছে কি মানে ঈশ্বৰটো মানে যোনটো নেকি ন আজি ন কিন্তু সদায় এক্সিষ্ট হৈ আছে ইটাৰনেলি আৰু ইনভিজিবল বুলি হয় আমি ঈশ্বৰক দেখি নাপায় কিন্তু তাৰ বাক্যৰ দ্বাৰা আমি গম পাই কি ঈশ্বৰটো কোন হয় আৰু কি হয় সেইটো কাৰণে পলে এতিয়া বহুত ঈশ্বৰৰ নাম প্ৰশংসা কৰি নি এতিয়া ভাৰ্চ 20 আমি দেখি পাই আৰু লাষ্টে আমি আমেন কৈছে আমেনটো কিলে কৈছে ক'লে মানে আমি ভাৰ্চ 12 পালগিনি 17 যি কৈছে গোটেইটো হ'লে ঈশ্বৰৰ নামতে এইটোতো ঈশ্বৰৰ নামতে একটা এগ্ৰিমেণ্ট আছে ন বা এগ্ৰি কৰা নিছে এইটোবিলাকতো হ'লে ঈশ্বৰৰ বাক্য হয় আৰু যোনটো নেকি মোৰ লাইফত দেখিছে বা বেলেগ মানুহৰ জীৱনে দেখিছে এইটো গোটেই চেঞ্জটো আৰু এটা যোনটো নেকি গস্পেলটো স্প্ৰেড হৈছে এইটোতো গোটেই ঈশ্বৰৰ দ্বাৰা হৈছে বুলি ঈশ্বৰৰ নামতে এইটো এগ্ৰি কৰিছে তো আজি আমি এইটো ভাৰ্চ 12 পালগিনি 17 আমি কি শিকি পাই ক'লে নম্বৰ 1 দে আমি ফৰ এক্সাম্পল এইটো বহুত মানে ট্ৰু ন আমাৰ স্পেচিয়েলি আমাৰ চাৰ্চ কণ্টেক্সবিলাকতে আমি চাই গ'লে এইটো বহুত সঁচা আছে আমি বহুত কাম বহুত চিনচিয়াৰলি অনেষ্টলি আৰু বহুত বিশ্বাস দি কিনে কৰে চিনচিয়াৰ হৈ কিনে কৰে কিন্তু আমি চিনচিয়াৰলি আমি ৰং বি হ'ব পাৰে ফৰ এক্সাম্পল পল চাওক বহুত একটা চিনচিয়াৰ আছিলে আৰু বহুত অনেষ্ট আছিলে তাৰ বিশ্বাস আছে মই ঈশ্বৰৰ কাৰণে আই এম ডুইং ফৰ দ্য লৰ্ড ন মই ঈশ্বৰৰ কাৰণে কৰি আছো বুলি ইমান যিছু স্পেচিয়েলি অল্ড টেষ্টিমেণ্ট লটো লৈ কিনি অল্ড টেষ্টিমেণ্ট লটোহে ঈশ্বৰ বাক্য এইটোৱে আমি ফ'ল' কৰিব লাগে বুলি বিলিভাৰ্ছ বিলাক কাৰণে যোন মানে নেকি যীশু খ্ৰীষ্টকে বিশ্বাস কৰিছে গ্ৰহণ কৰিছে এইটোকে টৰ্চাৰ কৰিছিলে পলে মাৰ্ডাৰ বি কৰিছে জেলে ঢালি এনেকুৱা টৰ্চাৰ কৰিছিলে ভাবিছে কি মই ঈশ্বৰৰ কাৰণে কৰি আছো বুলি কিন্তু ৰং আছিলে যেতিয়া নেকি যীশু খ্ৰীষ্টকে গ্ৰহণ কৰিছে তেতিয়া গম পাইছে কি মইতো গল্টি কৰি আছিলো এইটো নিচিনা তাৰ এইখিনি আমি গম পাই এইটো নিচিনা পলে তাৰ এক্সাম্পল দ্বাৰা ফল্ছ টিচাৰ্ছবিলাক আমি কাৰেক্ট কৰি আছিলে তোমালোকে বি গল্টি কৰি আছে মই বি এনেকুৱা ভাবিছিলো কিন্তু মই ৰং আছিলো এইটো নিচিনা স্পেচিয়েলি আজি আমি আমাৰ চাৰ্চ দিবি আমি বহুত বিশ্বাস পাওঁ বা চিনচিয়াৰলি কৰে পাৰে ঈশ্বৰৰ কাৰণে ফৰ দ্য লৰ্ড বাট the question is are they from the Lord no we do many things for the Lord but the question is are they from the Lord no ঈশ্বৰৰ কাৰণে কৰা আৰু ঈশ্বৰৰ পৰা যোনটো কৰে এইটো বেলেগ আছে সেইটো কাৰণে আমি কিবা এটা কৰাৰ আগতে আমি চেক কৰিব লাগে ক্ৰছ চেক কৰিব লাগে বাইবেল মতে আৰু এইটো ঈশ্বৰৰ ইচ্ছা মতে আছে নাই মোৰ মতে বা ঈশ্বৰৰ কাৰণে নহয় কিন্তু ঈশ্বৰৰ পৰা হয় না নহয় এইটো আমি চেক কৰিব লাগে আৰু 2 নম্বৰতে আমি গম পাই কি যীশু খ্ৰীষ্টত অহা পাপী মানুহ কাৰণে আছে তাতে কোনো ৰাইচিয়াছ নাই না পবিত্ৰ না কিন্তু সব পাপী মানুহ কাৰণে আহিছে যীশু খ্ৰীষ্ট এইটো কাৰণে আমি আজি এইটো ভাৰ্চ পৰা আমি দেখি পাই যে যীশু খ্ৰীষ্ট অহাতলে সব পাপী মানুহ কাৰণে আহিছে বুলি আৰু আমি ঈশ্বৰৰ কাম কৰাটো হ'লে মানে একদম প্ৰাইড হৈ কিনি মই যে পাষ্টৰ হয় মই যে ডিকন হয় বুলি এনেকুৱা প্ৰাইড লৈ কিনি নহয় কিন্তু একটা অপৰচুনিটি নিচিনা ন যেনেকৈ কেতিয়াবা আমি এনেকুৱা হৈ যায় কি একটা ঈশ্বৰকে ফেভাৰ কৰি থকা নিচিনা মই ঈশ্বৰ কাম কৰি আছো বুলি ঈশ্বৰকে একটা মানে ন ঈশ্বৰকে ফেভাৰ কৰা নিচিনা আমি এনেকৈ এটিটিউড একটা দেখাই বা একটা প্ৰাইড লৈ কিন্তু আমি পল লাইফতে চাই গ'লে চাবি বহুত গ্ৰেটিটিউড ন একদম ঈশ্বৰকে মন বা ধন্যবাদ দি কিনে ঈশ্বৰ কাম কৰিছে একটা অপৰচুনিটি নিচিনা হাম্বল হৈ কিনে কাম কৰিছে এইটো নিচিনা আমাৰ এভৰি খ্ৰীষ্টিয়ান আৰু এভৰি খ্ৰীষ্টিয়ান লিডাৰ্ছৰ এটিটিউড বি এনেকুৱা হ'ব লাগে মইতো ঈশ্বৰৰ কাৰণে ঈশ্বৰৰ দ্বাৰাহে মই এইটো কাম কৰিবলৈ ঈশ্বৰৰ ছাৰ্ভিচ কৰিবলৈ মই একটা প্ৰিভিলেজটো পাইছোঁ বুলি এনেকুৱা এটিটিউড লৈ কিনে কৰিব লাগে যেনেকৈ পলে কৰিছে এইটো এটিটিউডটো আমাৰ চব বিলিভাৰ্ছ আৰু চব লিডাৰ্ছৰ হ'ব লাগে আৰু এইটো এটিটিউড কেতিয়া আহিব বা কেতিয়া গম পাম ক'লে যেতিয়া নেকি আমি গম পাম কি মই আপুনি আৰু মই কিমান পাপী আছিলো ন কিমান আনৱৰ্ডি আছিলো ঈশ্বৰৰ আগতে কিন্তু ইমান আনৱৰ্ডি একটা ইমান পাপী হৈ কিনে ঈশ্বৰে আমাকে চুজ কৰিছে যেতিয়া নেকি আমি এইটো ৰিয়েলি অনেষ্টলি যেতিয়া আমি গম পাম তেতিয়াহে আমাৰ এইটো এটিটিউডটো ডেভেলপ হ'ব আৰু আমি ইয়াতে এপ্লিকেশ্যন আমি একটা ড্ৰ কৰিব পাৰে কি যেতিয়া নেকি আমি যীশু খ্ৰীষ্টকে গ্ৰহণ কৰে এইটোহে আমাৰ লাইফটো একটা মানে বুষ্ট কৰিব লাগে তাৰ ছাৰ্ভিচ কাৰণে একদম খালি নাম কাৰণে নহয় কিন্তু সঁচাকৈ মন প্ৰাণ কৰিব লাগে আৰু আমাৰ টোটেলি লাইফটো চেঞ্জ হৈ যাব লাগে কিন্তু যেনেকৈ আমি পাষ্ট আছিলে এইটো এনেকুৱা নহয় কিন্তু টোটেলি একটা ডিফাৰেণ্ট লাইফ খালি আমি ইটাৰনেল লাইফ ৰাইতে হেভেন বাট ইমান কথা কয় কিন্তু আমি পৃথিৱীতে একটা একজনে হেল নিচিনা ট্ৰিট কৰে এনেকুৱাত হ'ব নালাগে যোনটো আমি চালভেশ্যনটো পাইছোঁ যোনটো বিশ্বাস আৰু মৰমটো পাইছোঁ আমাৰ এইটো ডে টু ডে লাইফটো ভিজিবল হ'ব লাগে এইটোহে ট্ৰু গস্পেল আছে আৰু এইটো গস্পেলে এনেকুৱাহে মানুহক ট্ৰান্সফৰ্ম কৰে যেনেকৈ আমি এপষ্টেল পাউল লাইফ পৰা দেখিছোঁ যেতিয়া প্ৰভু ঈশ্বৰে আমাকে বচাই দিছে ন নতুন জীৱনে দিয়ে
এটা আমি কে একদম আসলে আৱাং চাংকৈ আমাৰ কথা বা এইটো একদম এমেজ হৈ কিনি বা একদম ইটো এনেকা এটিটিউড লৈ কিনি আমি একদম খুশি হৈ কিনি থাকিব লাগে আমাৰ জীৱনটো আৰু যোনটো নেকি গস্পেলে আমাৰ জীৱনে সেভ কৰিছে ইটো গস্পেল মতে আমাৰ লাইফটো থাকিব লাগে ডে টু ডে লাইফতে আমাৰ এইটো যীশু খ্ৰীষ্টৰ লাইফ আৰু যীশু খ্ৰীষ্টৰ মেছেজটো আমাৰ লাইফতে ভিজিবল হয় ডে টু প্ৰেক্টিচ কৰিব লাগে ইটো আছে ৰিয়েল সালভেশন বা ট্রান্সফরমেশন যোনটো আনিকি আমি যীশু খ্ৰীষ্ট পাই যদি আমাৰ জীৱনতে এইটো ভিজিবল নাই তেনেহলে আমাৰ লাইফটো আমি ডাউট আছে আমি সঁচাকে সালভেশন পাইছে নে পোৱা নাই এইটো ৰিচেক কৰিব লাগে তো আশা কৰিছো আপোনালোকে যি ভিডিঅ'টো ভাল পাইছে আৰু ঈশ্বৰে আপোনালোকক সঁচাকে কথাটো কৈছে বুলি মোৰ বিশ্বাস আছে আৰু প্ৰাৰ্থনা আছে তো নেক্সট ভিডিঅ'তে আমি 1 টিমথিও চেপ্টাৰ 1 টো কমপ্লিট কৰিম সো নেক্সট ভিডিঅ'তে চেপ্টাৰ 1 ভাৰ্সেছ 18 পালগিনি আমি 20 টো চাম আৰু চেপ্টাৰ 1 টো কমপ্লিট কৰিম হয় এনেকৈ আমি ভাৰ্স বাই ভাৰ্স বাইবেল ষ্টাডি কৰি থাকিম তো আশা কৰিছো আপোনালোকে এনজয় কৰি আছে এইটো 1 টিমথিটো আৰু আমি বহুত শিকিব আছে মোৰ কাৰণে প্ৰাৰ্থনাতে সহায় কৰক যাতে আমি লগতে ঈশ্বৰৰ বাক্য শিকিম আৰু গ্ৰ' হ'ম সকলো জীৱনতে ঈশ্বৰৰ আশীৰ্বাদ থাকিব